যোৱাকালি অৰ্থাৎ 29 জুলাই 2026 চনত বিবেকানন্দ কেন্দ্ৰ NL চিকিৎসালয়ৰ এটা দল শিৱসাগৰৰ নাজিৰা আৰু চৰাইদেউৰ বানবিধ্বস্ত অঞ্চলত চিকিৎসা সেৱা তথা খাদ্য সামগ্ৰী আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী বানপীড়িত লোকসকলৰ মাজত বিতৰণ কৰিছিলে। আমাৰ চিকিৎসালয়ৰ কৰ্মচাৰীসকলৰ লগতে পৰিয়ালৰ লোকসকলেও বিভিন্ন মূল্য লগতে খাদ্য সামগ্ৰী প্ৰদান কৰিছিলে। প্ৰায় 2 লাখৰ ওপৰত খাদ্য সামগ্ৰী লগতে প্ৰায় 1.5 লাখৰ কাপোৰ বিভিন্ন বস্ত্ৰ আমি দুগত ৰাজ্যৰ মাজত বিতৰণ কৰিছিলোঁ। প্ৰায় 32জনীয়া এটা চিকিৎসালয়ৰ কৰ্মচাৰী দলত য'ত প্ৰায় 6জন চিকিৎসক, নাৰ্ছ আৰু অন্যান্য চিকিৎসক কৰ্মী গৈছিলে। তাত চিকিৎসা সেৱা প্ৰদান কৰা হৈছিল 2টা স্থানত। এটা আছিলে গৌৰীসাগৰৰ ওচৰত, এটা আছিলে নাজিৰাৰ ওচৰত। জিলা চিকিৎসা বিষয়াৰ লগত সহযোগত এই কেম্প আয়োজন কৰা হৈছিলে। তাৰ লগে লগে চিকিৎসালয়ৰ কৰ্মচাৰীসকলে সংগ্ৰহ কৰা বিভিন্ন খাদ্য সামগ্ৰী প্ৰায় 1000 পৰিয়ালৰ মাজত বিতৰণ কৰা হৈছিলে। আৰু তাৰ উপৰি গোলাঘাট জিলাত হোৱা বিভিন্ন বানবিধ্বস্ত এৰিয়াত প্ৰায় আমি 7টাকৈ বানপীড়িত লোকৰ মাজত চিকিৎসা শিবিৰ আগবঢ়াইছোঁ আৰু এই শিবিৰ অনাগত দিনত চলি থাকিব যেতিয়ালৈকে পৰিস্থিতি উন্নতি নহয়। যোৱাকালি অৰ্থাৎ 29 জুলাই 2026 চনত বিবেকানন্দ কেন্দ্ৰ NL চিকিৎসালয়ৰ এটা দল শিৱসাগৰৰ নাজিৰা আৰু চৰাইদেউৰ বানবিধ্বস্ত অঞ্চলত চিকিৎসা সেৱা তথা খাদ্য সামগ্ৰী আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী বানপীড়িত লোকসকলৰ মাজত বিতৰণ কৰিছিলে। আমাৰ চিকিৎসালয়ৰ কৰ্মচাৰীসকলৰ লগতে পৰিয়ালৰ লোকসকলেও বিভিন্ন মূল্য লগতে খাদ্য সামগ্ৰী প্ৰদান কৰিছিলে। প্ৰায় 2 লাখৰ ওপৰত খাদ্য সামগ্ৰী লগতে প্ৰায় 1.5 লাখৰ কাপোৰ বিভিন্ন বস্ত্ৰ আমি দুগত ৰাজ্যৰ মাজত বিতৰণ কৰিছিলোঁ। প্ৰায় 32জনীয়া এটা চিকিৎসালয়ৰ কৰ্মচাৰী দলত য'ত প্ৰায় 6জন চিকিৎসক, নাৰ্ছ আৰু অন্যান্য চিকিৎসক কৰ্মী গৈছিলে। তাত চিকিৎসা সেৱা প্ৰদান কৰা হৈছিল 2টা স্থানত। এটা আছিলে গৌৰীসাগৰৰ ওচৰত, এটা আছিলে নাজিৰাৰ ওচৰত। জিলা চিকিৎসা বিষয়াৰ লগত সহযোগত এই কেম্প আয়োজন কৰা হৈছিলে। তাৰ লগে লগে চিকিৎসালয়ৰ কৰ্মচাৰীসকলে সংগ্ৰহ কৰা বিভিন্ন খাদ্য সামগ্ৰী প্ৰায় 1000 পৰিয়ালৰ মাজত বিতৰণ কৰা হৈছিলে। আৰু তাৰ উপৰি গোলাঘাট জিলাত হোৱা বিভিন্ন বানবিধ্বস্ত এৰিয়াত প্ৰায় আমি 7টাকৈ বানপীড়িত লোকৰ মাজত চিকিৎসা শিবিৰ আগবঢ়াইছোঁ আৰু এই শিবিৰ অনাগত দিনত চলি থাকিব যেতিয়ালৈকে পৰিস্থিতি উন্নতি নহয়। যোৱাকালি অৰ্থাৎ 29 জুলাই 2026 চনত বিবেকানন্দ কেন্দ্ৰ NL চিকিৎসালয়ৰ এটা দল শিৱসাগৰৰ নাজিৰা আৰু চৰাইদেউৰ বানবিধ্বস্ত অঞ্চলত চিকিৎসা সেৱা তথা খাদ্য সামগ্ৰী আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী বানপীড়িত লোকসকলৰ মাজত বিতৰণ কৰিছিলে। আমাৰ চিকিৎসালয়ৰ কৰ্মচাৰীসকলৰ লগতে
পৰিয়ালৰ লোকসকলেও বিভিন্ন মূল্য লগতে খাদ্য সামগ্ৰী প্ৰদান কৰিছিলে। প্ৰায় 2 লাখৰ ওপৰত খাদ্য সামগ্ৰী লগতে প্ৰায় 1.5 লাখৰ কাপোৰ, বিভিন্ন বস্ত্ৰ আমি দুৰ্গত ৰাজ্যৰ মাজত বিতৰণ কৰিছিলোঁ। প্ৰায় 32জনীয়া এটা চিকিৎসালয়ৰ কৰ্মচাৰী দলত, য'ত প্ৰায় 6জন চিকিৎসক, নাৰ্ছ আৰু অন্যান্য চিকিৎসক কৰ্মী গৈছিলে। তাত চিকিৎসা সেৱা প্ৰদান কৰা হৈছিল 2টা স্থানত। এটা আছিলে গৌৰীসাগৰৰ ওচৰত, এটা আছিলে নাজিৰাৰ ওচৰত। জিলা চিকিৎসা বিষয়াৰ লগত সহযোগত এই কেম্প আয়োজন কৰা হৈছিলে। তাৰ লগে লগে চিকিৎসালয়ৰ কৰ্মচাৰীসকলে সংগ্ৰহ কৰা বিভিন্ন খাদ্য সামগ্ৰী প্ৰায় 1000 পৰিয়ালৰ মাজত বিতৰণ কৰা হৈছিলে। আৰু তাৰ উপৰি গোলাঘাট জিলাত হোৱা বিভিন্ন বানবিধ্বস্ত এৰিয়াত প্ৰায় আমি 7টাকে বানপীড়িত লোকৰ মাজত চিকিৎসা শিবিৰ আগবঢ়াইছোঁ আৰু এই শিবিৰ অনাগত দিনত চলি থাকিব যেতিয়ালৈকে পৰিস্থিতি উন্নতি নহয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।